দেওবাৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত অন্তৰ্ভুক্ত হোৱা ১২০০ গৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিবলৈ গেলাপুখুৰীত উপস্থিত হয় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ প্ৰমুখ্য কৰি কেইবাগৰাকীও বিজেপিৰ বিষয়ববীয়া। আত্মনিৰ্ভৰশীল অসম আঁচনিৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী হোৱাৰ দিশত লোৱা এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী সঞ্জয় কিষাণে। লগতে যুৱক-যুৱতীসকলৰ প্ৰতিগৰাকীয়ে একোগৰাকী আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে পৰিয়ালটোক আগুৱাই নিবলৈ সক্ষম হ'ব পাৰে তাৰে কামনা কৰে। মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কণ্ঠৰ সৈতে ধন্যবাদ জনাইছোঁ যে তেওঁৰ শক্তিশালী পদক্ষেপৰ বাবে আজি সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাখনৰ পৰা প্ৰায় ১২০০ শিক্ষিত নিবনুৱা যুৱক-যুৱতী গুৱাহাটীলৈ ৰাওনা হৈছে। আত্মনিৰ্ভৰশীল অসমৰ যি আঁচনি তাত তেওঁলোকে চিলেকশ্যন হৈছে। গতিকে মই সকলোকে আপোনাৰ চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ বিশ্বাস আছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পদক্ষেপৰ জৰিয়তে নিশ্চিতভাৱে আজি অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ নিবনুৱা সমস্যাৰ পৰা তেওঁলোকৰ এটা ডাঙৰ সমস্যা তেওঁলোকৰ সমাধান হ'ব আৰু প্ৰত্যেকজন যুৱক-যুৱতীয়ে তেওঁলোকৰ নিজৰ ভৰিত থিয় হৈ পেলাই নিজকে আগুৱাই লৈ যোৱা নিজৰ পৰিয়ালটোক আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। আৰু নিশ্চিতভাৱে আমাৰ তিনিচুকীয়া জিলাটো প্ৰায় ১২০০ ল'ৰা-ছোৱালী ইতিমধ্যে তেওঁলোকে চিলেক্ট হৈছে আৰু মই আশা কৰিছোঁ নিশ্চিতভাৱে এই ১২০০ ল'ৰা-ছোৱালী সকলোৱে অতি আন্তৰিকতাৰে এই আঁচনিখন আগুৱাই লৈ যাবৰ বাবে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব। আৰু মই ভাবিছোঁ যে এই ক্ষেত্ৰত তিনিচুকীয়া যিহেতু এখন সীমামূৰীয়া আমাৰ এখন জিলা, এই জিলাৰ এই ১২০০ ল'ৰা-ছোৱালী যেতিয়া উপকৃত হ'ব তাৰ পাছত আৰু নিশ্চিতভাৱে হাজাৰ হাজাৰ ল'ৰা-ছোৱালী এনেধৰণৰ দায়িত্বৰ বাবে তেওঁলোকৰ নিশ্চয় ওলাই আহিম। আৰু এনেদৰে আচলতে আমি যি এখন শক্তিশালী অসমৰ কথা মই ভাবিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী অসম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছে, এনেধৰণৰ কৰ্মবিলাকৰ জৰিয়তে আচলতে আমি এই সফলতা অৰ্জন কৰিবৰ কাৰণে তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।